জুবিন গাৰ্গৰ ন্যায় কেতিয়া 9 ছেপ্টেম্বৰত আমাৰ পৰা আঁতৰি গৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গ কি শাস্তি হ'ব হত্যাকাৰীৰ কেনেকৈ আৰু কোনে হত্যা কৰিছিল হিয়াৰ আমঠু জুবিন গাৰ্গক কেতিয়া শাস্তি হ'ব জুবিনৰ হত্যাকাৰীৰ এই সকলোবোৰ প্ৰশ্নই জুবিন অনুৰাগীৰ মনত প্ৰতিদিনে এক নতুন উত্তেজনাৰ সৃষ্টি কৰি আহিছে কিন্তু ইয়াৰ মাজতেই আহি পৰিছে এটি বিশেষ খবৰ জনাইছো সবিস্তাৰে খবৰ অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী কাৰাগাৰতে চলোৱা হ'ব জেৰা 13 এপ্ৰিলৰ পৰা চলিছে এই জেৰা আৰু আজিৰ পৰা পুনৰ আৰম্ভ হৈছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতি গোস্বামীৰ জেৰা হাফলং উপকাৰাগাৰত বন্দী হৈ থকা এই দুই অভিযুক্তক এজনীয়া তদন্তকাৰী আয়োগে জেৰা চলাইছে 13 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ মুঠ 5 দিন ধৰি চলিব এই জেৰা আৰু চৰকাৰে গঠন কৰি দিয়া এজনীয়া আয়োগে সমগ্ৰ তদন্তৰ দায়িত্ব লৈছে কাৰাগাৰৰ ভিতৰতেই এই জেৰা চলোৱাৰ বাবে আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 17 এপ্ৰিলৰ ভিতৰত অভিযুক্ত দুজনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে আৰু আজিৰ পৰা পুনৰ আৰম্ভ হৈছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতি গোস্বামীৰ জেৰা জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো শব্দ আজি কেৱল এটা দাবী নহয় ই অসমৰ লাখ লাখ হৃদয়ৰ কণ্ঠস্বৰ বহাগ আহিছে কিন্তু এইবাৰ বহাগ যেন আগৰ দৰে নহয় গান নাই উৎসাহ নাই যেন কিবা এটা ডাঙৰ অভাৱ অনুভৱ হৈছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অবিহনে অসমৰ ৰঙালী বহাগ যেন নিথৰ হৈ পৰিছে এই কথাকে লৈ গায়িকা গৰিমাই এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে জুবিনবিহীন বহাগ মানে শূন্য বসন্ত এই পোষ্টটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে লাখ লাখ ভক্তই নিজৰ অনুভৱ ব্যক্ত কৰিছে কাৰোবাৰ বাবে জুবিন মাত্ৰ গায়ক নহয় তেওঁ আছিল অসমৰ আত্মা এতিয়া এটাই প্ৰশ্ন উত্থাপিত হৈছে যে এনে কেনেকৈ সম্ভৱ যে অসমৰ এই জনপ্ৰিয় কণ্ঠৰ অবিহনে উৎসৱ উদযাপন কৰা হ'ব পাৰে মানুহে দাবী কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই আন্দোলন কেৱল এটা মানুহৰ বাবে নহয় ই অসমৰ সংস্কৃতি সংগীত আৰু আত্মসন্মানৰ বাবে আপুনি কি ভাবিছে এই বহাগত জুবিনৰ অভাৱ আপুনি অনুভৱ কৰিছেনে কমেণ্ট কৰি নিজৰ মতামত জনাওক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক নিউজ ডেস্ক ৰিপৰ্ট নিউজ ট্ৰেণ্ডিং অসম